সম্পৰ্ক আচলতে তেজৰ বান্ধোনৰ দ্বাৰা তৈয়াৰ নহয়। সম্পৰ্ক এটা তৈয়াৰ হয় অনুভূতিৰ দ্বাৰা। য'ত অনুভূতিৰ বান্ধোন থাকে তাত আঁতৰৰ ব্যক্তিও আপোন হয়, আৰু য'ত অনুভূতিৰ বান্ধোন নাই তাত আপোনো পৰ হৈ যায়। কামনা আৰু প্ৰেম দুয়োটা সম্পূৰ্ণ বেলেগ বেলেগ। কামনা হ'ল সাময়িক উত্তেজনা মাত্ৰ, আৰু প্ৰেম হ'ল ধীৰ, প্ৰশান্ত আৰু চিৰসেউজ। আনে দিয়া আঘাতক আশীৰ্বাদৰ দৰে মনৰ ভিতৰত ঠাই দিয়ক। সেই প্ৰতিটো আঘাতক উত্তৰ দিবলৈ সঠিক কষ্ট কৰক। দেখিব আপোনাৰ সফলতা নিশ্চিত। যোগ্যতাৰ অভাৱত কোনো ব্যৰ্থ নহয়। অধিকাংশ মানুহ ব্যৰ্থ হয় ইচ্ছা শক্তি সুনিৰ্দিষ্ট লক্ষ্যৰ অভাৱত। চিৰস্থায়ী কি জানেনে? আপোনাৰ ব্যৱহাৰ, যিটো আপোনাৰ মৃত্যুৰ পিছতো আপোনাৰ মনত থাকি যায়। টকাৰ ধাৰ এটা সময়ত পৰিশোধ কৰিব পাৰি, কিন্তু আপোনাৰ দুখ সময়ত যিজন আপোনাৰ কাষত থাকে তেওঁৰ ঋণ জীৱনত কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। তেনেলোক আপোনাৰ জীৱনত যদি আছে তেওঁক কেতিয়াও কষ্ট নিদিব। শাৰীৰিক অক্ষমতা নহয়, মনৰ দুৰ্বলতা কোনো কামত সফল নোহোৱাৰ অন্য কাৰণ। কোনো কাম সমাপন কৰাৰ বাবে অকল দৈহিক বলেই নহয়, ইচ্ছা শক্তি আৰু মনৰ জোৰ থকাটো একান্ত প্ৰয়োজন। য'ত আপোনাৰ গুৰুত্ব নাই তালৈ নাযাব। যি আপোনাক বুজিবলৈ নিবিচাৰে তেওঁক পাৰে প্ৰতি বুজাবলৈ নাযাব। সঁচাটো ক'লে খং উঠাজনৰ কেতিয়াও খং ভাঙিবলৈ নাযাব। হঠাৎ সলনি হৈ তেওঁৰ সৈতে সম্পৰ্ক কেতিয়াও নাথাকিব। জীৱনত কিবা সমস্যা আহিলে হঠাৎ ভাঙি নপৰিব। কিছুমান মানুহে আপোনাক কেতিয়াও পচন্দ নকৰে, কাৰণ আপোনাৰ মেধাশক্তি, সততা, সাহস, উদ্দীপনা, কৰ্মশক্তি, জনপ্ৰিয়তা, উন্নতি দেখি সেইসকলৰ শৰীৰটোক দহি যায় আৰু ভিতৰৰ বেয়া ৰূপটো জাগি উঠে। সেইসকলৰ মাজত থকা পশু স্বভাৱটো আৰু হিংস্ৰ হৈ উঠে। আপুনি সেইসকলক আপোনাৰ চাৰিওফালে পালে, যিসকলে প্ৰতি সময়তে আপোনাক বেয়াটো কৰিবলৈ বিচাৰিব, আপোনাক দুৰ্বল কৰিবলৈ বিভিন্ন কথা ক'ব, কিন্তু আপুনি প্ৰতি সময়তে সেইবোৰ কথাৰ পৰা আঁতৰি থাকিব লাগিব, পজিটিভ হৈ থাকিব লাগিব। তেতিয়াহে আপুনি সফল হ'ব পাৰিব।